নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। এতিয়া আমি ইতিমধ্যে অষ্টম শ্ৰেণীৰ গোটাকৃতি পাঠটো আমি আলোচনা কৰি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই প্ৰিজমলৈকে আলোচনা কৰিলোঁ। এতিয়া ইয়াৰ পিছৰখিনি আছে আমাৰ পিৰামিডৰ পৰা আছে। তো পিৰামিডটো আমি আৰম্ভ কৰাৰ আগতে অলপমান প্ৰিজম আৰু তাৰ আগত কি কি আছিলে আমি আলোচনা কৰিলোঁ। তাৰপিছত আমি পিৰামিডলৈ যাম। এতিয়া আমি পাঠটো আৰম্ভণিতে আমি কৈছিলোঁ কি যে বস্তু আমাৰ চিত্ৰ কি হয় দুই ধৰণৰ হয়, 2D আৰু 3D। যিবোৰ বস্তু দীঘৰ প্ৰস্থ আছে সেইবোৰ কি হয় 2D চিত্ৰ বুলি কোৱা হয়, আৰু যিবোৰ চিত্ৰ দিশ প্ৰস্থৰ লগতে উচ্চতা আছে সেইবোৰ কি হয় 3D বুলি কোৱা হয়, ত্ৰিমাত্ৰিক চিত্ৰ বুলি কোৱা হয়। এতিয়া ইয়াত আমি বিশেষকৈ 3D বস্তুৰ বিষয়ে আমি আলোচনা কৰিব লাগিব। এতিয়া কোনো এটা বস্তু আমি জনাৰ আগতে তাত আমি কিছুমান বস্তু থাকে। আমি যদি ঘনক এটা যদি চাওঁ, ঘনকটো এটা কিছুমান বস্তু থাকে, কি তল থাকে, কাষ থাকে, চুক থাকে। এতিয়া আমি এইকেইটাত কোনটোনো তল, কোনটোনো কাষ, কোনটোনো চুক, সেইটো আমি আগতে জানিব লাগিব। আৰু এই বিষয়ে যোৱা ক্লাছত আমি ধুনীয়াকৈ আলোচনা কৰি থোৱা আছে। এতিয়া তল মানে কি আছিলে, যে যিখন সমান আছিলে সেইখনে কি হয় তল হয়, আৰু তল দুখন মিলিত হয় সেইখনে কি আছিলে কাষ আছিলে, আৰু যিটো বিন্দুত 3খন বা 4খন তল মিলিত হয় সেইটো কি বুলি কোৱা হয় চুক বুলি কোৱা হয়, বা 3 বা ততোধিক যদি তল যদি এটা বিন্দু মিলিত হয় সেইটো কি বুলি কোৱা হয় চুক বুলি কোৱা হয়, বা শীৰ্ষবিন্দু বুলি কোৱা হয়। এতিয়া আজি আমি আলোচনা কৰিম পিৰামিডৰ বিষয়ে। পিৰামিডটো আমি সকলোৱে দেখিছোঁ, প্ৰত্যক্ষভাৱে হওক বা পৰোক্ষভাৱে হওক আমি পিৰামিডৰ আমি দৃশ্য দেখিছোঁ। কেনেকুৱা নহয় আমি এটা চমু আভাস সকলোৰে আছে। এতিয়া পিৰামিড আমি দেখোঁ যে কি এটা তলত সমান থাকে, ওপৰ ফালে এটা বিন্দু গৈ পিনে মিলিত হয়, হয়নে? এতিয়া তাৰে এটা উদাহৰণ দিব যাতে মই ক'ব বিচাৰিছোঁ। সাধাৰণতে পিৰামিড বুলি ক'লে আমি এখন দেশৰ চিনি পাওঁ এখন ইজিপ্তখন আমি আহে। এতিয়া ইজিপ্ততে পৃথিৱীৰ বিখ্যাত পিৰামিডসমূহ আছে। তাৰে ভিতৰত ইজিপ্তৰ যিটো গিজা বুলি যিটো জেগাৰ নাম আছে, ঠাইৰ নাম আছে, সেই ঠাইত থকা খুফু নামৰ যিটো পিৰামিড, সেই পিৰামিডটোৱে কি হয় আটাইতকৈ ডাঙৰ পিৰামিড। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ পিৰামিডটোৱে হ'ল কি খুফু, আৰু সেইটো ক'ত আছে ইজিপ্তৰ গিজা আছে। মোৰ যিটো আছে গিজা, আৰু গিজা নামৰ ঠাইখনত খুফু নামৰ যিটো পিৰামিড আছে সেইটো কি আটাইতকৈ ডাঙৰ পিৰামিড পৃথিৱীৰ ভিতৰত। ঠিক আছে। এতিয়া পিৰামিড মানে কি হয় যে আমি পিৰামিড যেনেকৈ প্ৰিজমৰ বিষয়ে আমি ত্ৰিভুজাকৃতিৰ প্ৰিজম, আয়তাকৃতিৰ প্ৰিজম, পঞ্চভুজাকৃতিৰ প্ৰিজম পঢ়িছিলোঁ। ইয়াতো আমি ঠিক একেদৰে ত্ৰিভুজাকৃতিৰ পিৰামিড, আয়তাকৃতিৰ পিৰামিড আৰু পঞ্চভুজাকৃতিৰ পিৰামিডৰ বিষয়ে আলোচনা কৰিম। অনুশীলন বেলেগ আছে, সেইটো আমি পিছত চাম বাৰু। এতিয়া পিৰামিডটোৰ নামাকৰণ কৰা হয় তাৰ ভূমিতলখনৰ ওপৰত ভিত্তি কৰি। যদি ভূমিতলখন যদি ত্ৰিভুজাকৃতিৰ হয় তেতিয়া সেই পিৰামিডটো কি বুলি ক'ব ত্ৰিভুজাকৃতিৰ পিৰামিড বুলি ক'ব, আৰু যদি পিৰামিডটোৰ যদি ভূমিতলখন যদি আয়তাকৃতিৰ হয় তেতিয়া কি বুলি কোৱা হ'ব আয়তাকৃতিৰ পিৰামিড বুলি কোৱা হ'ব, আৰু যদি ভূমিতলখন যদি পঞ্চভুজাকৃতি হয় সেইটো পিৰামিড কি বুলি কোৱা হ'ব পঞ্চভুজাকৃতিৰ পিৰামিড বুলি কোৱা হ'ব। এতিয়া এইটো হ'ল ভূমিতলখন। এতিয়া তাৰ যিখন পাৰ্শ্বীয় তল থাকে সেই পাৰ্শ্বীয় তলখন ত্ৰিভুজাকৃতিৰ হ'বই লাগিব। পিৰামিড বুলি ক'লে তাৰ পাৰ্শ্বীয় তলখন কি হ'ব লাগিব সদায় ত্ৰিভুজাকৃতিৰ হ'ব লাগিব, আৰু এই ত্ৰিভুজাকৃতিৰ তলসমূহ এটা নিৰ্দিষ্ট শীৰ্ষবিন্দুত এটা সমান শীৰ্ষবিন্দুত মিলিত হয়। ঠিক আছে। এতিয়া প্ৰথমতে আমি আলোচনা কৰোঁ ত্ৰিভুজাকৃতিৰ পিৰামিডৰ বিষয়ে আমি আলোচনা কৰোঁ, আৰু ত্ৰিভুজাকৃতিৰ পিৰামিড তল, কাষ, চুক আমি নিৰ্ণয় কৰোঁ। ঠিক আছে। এতিয়া ত্ৰিভুজাকৃতিৰ পিৰামিড আঁকিব লাগে আমি প্ৰথমে ত্ৰিভুজ আঁকিলোঁ। এইখনৰ ভূমিতল এটা কমন বিন্দু ল'ম, এইটো আহিলে। ঠিক আছে। নামাকৰণ কৰিলোঁ এইটো এ, বি, এইটো চি, আৰু এইটো হ'ল ডি। ঠিক আছে। এতিয়া এই ত্ৰিভুজাকৃতিৰ পিৰামিডৰ ভূমিতলখন হ'ল এ বি চি। এ বি চি ক'লে কি হয় এটা ভূমিতল হয়। এতিয়া ইয়াত চাওঁ আমি তল কেইখন আছে প্ৰথমে আমি নিৰ্ণয় কৰিম। ইয়াত তল কেইখন আছে আমি প্ৰথমতে নিৰ্ণয় কৰি ল'ম, তাৰপিছত আমি কাষ আৰু চুক আদিক্ৰমে উলিয়াম। এতিয়া এখন তল পালোঁ কি এ বি চি, এখন হ'ল ভূমিতল। পাৰ্শ্বীয় কোনকেইখন হ'ব আমি যদি ডি বিন্দু কেনেকৈ ডি বি এ, ডি বি এ এখন তল আহিলে এইখন, হয়নে? তাৰপিছতে ডি বি চি, এই যিখন সন্মুখৰ ফালে আছে ডি বি চি। ঠিক আছে। তাৰপিছতে ডি চি এ, ডি চি এ। ঠিক আছে। এইটো হ'ল। তাৰপিছতে আৰু আছে নেকি? আৰু নাই। এইখন এখন হ'ল ওখখন হ'ল আৰু তলফালে এখন হ'ল, অৰ্থাৎ আমি কাম কৰোঁ 1 2 3 4 ত্ৰিভুজাকৃতিৰ পিৰামিডৰ তল কেইখন থাকে 4খন থাকে। তল আমি কেইখন 4খন পালোঁ। ঠিক আছে। এতিয়া চাওঁ আমি ইয়াত কাষ কেইখন আছে। কাষ বুলি ক'লে আমি এইকেইটা হ'ব, এইটো এটা, এইটো এটা, এইটো এটা, এইটো এটা, হয়নে? এইটো এটা। ঠিক আছে। তলফালে কেইটা আছে? এইটো এটা আছে। 1 2 3 তিনিটা কাষ, এইফালে 4 5 6।
তলকেইটা হ'ল কাষ 6টা হ'ল আমাৰ 6খন কাষ হ'ল 6খন কেনেকৈ নিৰ্ণয় কৰোঁ তোমালোকে নিজে বস্তুটো আমি মনৰ ভিতৰতে আমি ধৰি ল'ব লাগিব যে চিত্ৰ বোলে এইটো ধৰণৰ হয় তাৰপৰা আমি বোলে এইখন তল বোলে আৰু এখন তল মিলিত বোলে ইয়াত মিলিত হৈছে ধৰি লওক মই যদি চাব যাওঁ তেতিয়া মই এটা এক্সাম্পল দিম এতিয়া এইখন এখন তল হয়নে এইখন এখন তল হয় আৰু এইখন এখন তল হয় ঠিক আছে এতিয়া এই তলখনে আৰু এই তলখনে ক'ত মিলিত হৈছে এই AC বাহুত মিলিত হৈছে হয়নে সেইকাৰণে এইটো এটা কি হ'ব কাষ হ'ব AC কি হ'ব এটা কাষ হ'ব ঠিক একেদৰে এইখন এখন তল হয়নে এইখন এখন তল হয় আৰু যদি এইখনে যদি তল আমি ধৰোঁ এই দুখন তল ক'ত মিলিত হৈছে এই AB বাহুত মিলিত হৈছে সেইকাৰণে AB এটা কি হ'ব কাষ হ'ব ঠিক একেদৰে যদি চালি যাই চাওঁ তেতিয়া আমি কিখন কাষ পাম 6খন কাষ পাম এটা আহিলে তাৰপিছত চুক কেইটা আমি এতিয়া উলিয়াব লাগে ইয়াত চুক কেইটা আছে এতিয়া এইটো এটা চুক হয় এইটো এটা আৰু এইটো এটা 1 2 3 4 কেইটা পালোঁ 4টা পালোঁ অৰ্থাৎ ত্ৰিভুজাকৃতি পিৰামিডৰ তল হ'ল 4খন কাষ হ'ল 6খন আৰু চুক হ'ল 4টা এইটো হ'ল আমাৰ ত্ৰিভুজাকৃতি পিৰামিড ঠিক আছে এতিয়া ইয়াৰ পিছত আমি আলোচনা কৰিম আয়তাকৃতিৰ পিৰামিডৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে এতিয়া মই আৰম্ভণিতে কৈছিলোঁ যে পিৰামিডৰ নামকৰণ কি কৰা হয় তাৰ ভূমিতলখনৰ ওপৰত ভিত্তি কৰি তাৰ নামকৰণ কৰা হয় এতিয়া আয়তাকৃতি পিৰামিড বুলি কৈ দিয়া গ'লে কি হ'ব তাৰ ভূমিতলখন আয়তাকৃতি হ'ব আমি আহিলোঁ এটা আয়তনে নাম দিলোঁ A B C D ঠিক আছে তাৰপিছতে এটা আমি কমন পাই ল'লোঁ ইয়াত আমি কমন পালোঁ ইয়াৰ পৰা আমি এইটো নাম দিলোঁ E ঠিক আছে ইয়াৰ পৰা আমি এইটো সংযোগ কৰিলোঁ এইটো সংযোগ কৰি এইটো হ'ল আমাৰ কি আয়তাকৃতিৰ পিৰামিড ঠিক আছে আমি এই আয়তাকৃতিৰ পিৰামিডৰ আকৌ আমি ত্ৰিভুজাকৃতিৰ পিৰামিড যি ধৰণে আমি তল কাষ চুক নিৰ্ণয় কৰিছোঁ একেধৰণে আমি আয়তাকৃতিৰ পিৰামিডো আমি তল কাষ চুক আমি নিৰ্ণয় কৰিম এতিয়া দেখা নহ'লে ভূমিতল এখন আহিলে ইয়াতে এখন আহিলে তাৰপিছতে চাৰিফালে কেইখন আছে 4খন আছে তো ইয়াতে কেইখন হ'ব 5খন এখন আমাৰ এইখন লিখি দিছোঁ মই A B C D এখন তল হয়নে তাৰ লগতে যদি ই বিন্দু আমি যদি কেনেকৈ কৰোঁ E A B এখন হয়নে E A B এখন হয় তাৰপিছতে E B C এইটো এটা হয় E B C হয়নে তাৰপিছতে E C D হয়নে তাৰপিছতে কি হ'লে E D A হৈ গ'ল আৰু আছে নেকি আৰু নাই তেওঁলোকেইখন 1 2 3 4 5খন হৈছে ইয়াৰে এখন কি হয় আয়তাকৃতিৰ হয় আৰু বাকী 4খন কি হয় ত্ৰিভুজাকৃতিৰ হয় অৰ্থাৎ আয়তাকৃতিৰ পিৰামিডৰ তলকেইখন থাকে 5খন তল থাকে তাৰপিছত আহিলে কাষৰ কথা যে আয়তাকৃতিৰ পিৰামিডৰ কেইখন কাষ আছে আমি নিৰ্ণয় কৰিব লাগে এতিয়া একেধৰণে আঁকিব লাগিব কাষ মানে কেইখন একেটাই হ'ব পিৰামিডেই হওক বা প্ৰিজমেই হওক কাষৰ সংখ্যা সদায় একেটাই হয় সেইকাৰণে ইয়াত কি হ'ব দুখন তল য'ত মিলিত হৈছে সেইটো কি হ'ব আমাৰ কাষ হ'ব এতিয়া ইয়াতো যদি আমি এটা এক্সাম্পল দি যদি চাব যাওঁ ঠিক আছে এতিয়া এইখন এখন তল হয় এখন তল হয়নে এখন তল মানে এইখন EBC এইখন তল এইখন হয় আৰু ECD এতিয়া এই দুখন তলে ক'ত মিলিত হৈছে এই EC বিন্দুত EC ৰেখা বহুত মিলিত হৈছেনে সেইকাৰণে EC এটা কি হ'ব আমাৰ কাষ হ'ব ঠিক একেদৰে আমি যদি চবফালে চাওঁ তেতিয়া আমি ইয়াত কি এটা কাষ পাম 1 2 3 4 ওপৰৰ পৰা 4 পালোঁ তলফালে 5 6 7 8 হ'ল 8খন হয়নে আকৌ চাই লওঁ যে ওপৰৰ পৰা হ'ল আমাৰ 1 2 3 4 হ'ল আৰু এইফালে 5 6 7 8 ঠিক আছে 8খনে হয় এবাৰ চাওঁ এবাৰ 8খন হয় নহয় আয়তাকৃতিৰ পিৰামিডৰ কাষ হ'ল 8 ঠিক আছে 8খনে হয় এতিয়া আহিলে কাষ পালে 8খন পালোঁ ইয়াৰ চাবলৈ চুক কেইটা আছে চুক কেইটা হ'ব এতিয়া সেইকেইটা এইটো 1 2 3 4 5 হ'ল 5 ঠিক আছে এইটো হ'ল আমাৰ কি কাষ চুক এতিয়া আমি কি পালোঁ যে আয়তাকৃতিৰ পিৰামিডৰ তল হ'ল আমাৰ 5খন কাষ হ'ল আমাৰ 8খন আৰু চুক হ'ল আমাৰ কেইটা 5টা চুক বা শীৰ্ষ আমাৰ কেইটা হ'ল 5টা হ'ল ঠিক আছে এইটো হ'ল আমাৰ আয়তাকৃতিৰ পিৰামিড হ'ব এতিয়া আহিলে ইয়াৰ তাৰপিছত নেক্সট আহিলে কিতাপত যিটো আছে পঞ্চভুজাকৃতিৰ পিৰামিডৰ বিষয়ে আমি আলোচনা কৰিম এইটো এনেকৈ একেধৰণে তল কাষ চুক আমি নিৰ্ণয় কৰিম ঠিক আছে এতিয়া পঞ্চভুজাকৃতিৰ পিৰামিড আঁকিবলৈ হ'লে আমি আকৌ কি
কি কৰিব লাগিব এটা পঞ্চভুজ আমি আঁকি ল'ব লাগিব সেইখনে হ'ব কি আমাৰ ভূমিতল এটা আমাৰ পঞ্চভুজ হয়নে নাম দিলোঁ A B C D E এটা হৈ গ'ল A B C D আমাৰ কি এটা পঞ্চভুজ হৈ গ'ল এটা কমন পইণ্ট নাম দিলোঁ F তো ইয়াত আমি এইটো বিন্দু সংযোগ কৰিলোঁ এইটো সংযোগ কৰিলোঁ এইটো আহিলে আৰু এইটো আহিলে মোৰ চিত্ৰটো অলপ দেখিবলৈ বেয়া হৈছে হৈ গ'ল এইটো হ'ল আমাৰ কি পঞ্চভুজৰ আকৃতিৰ পিৰামিড ঠিক আছে এতিয়া ইয়াত আমি কি নিৰ্ণয় কৰিম তল কাষ আৰু চুক নিৰ্ণয় কৰিম এতিয়া ইয়াত তল কেইখন আছে এখন হ'ল পঞ্চভুজ A B C D E এখন হ'ল কি পঞ্চভুজ আকৃতিৰ তল হ'ল যিখন ভূমি হয় সেইখন আমি ক'লোঁ তাৰপিছত আমি পাৰ্শ্বকেইখন চাম পাৰ্শ্বকেইখন আমাৰ কেইখন ল'ব এতিয়া ইয়াত ল'ব আমাৰ F বিন্দু যদি আমি কওঁ F B C এটা আহিলে তাৰপিছতে F C D ঠিক আছে তাৰপিছতে F D E তাৰপিছতে F E A হ'ল তাৰপিছত কি আহিব আৰু তাৰপিছত আহিব কি যে F A B কিখন হ'ল আমাৰ এতিয়া 1 2 3 4 5 6 তো কেইখন হ'ল আমাৰ 6খন হ'ল ঠিক আছে এতিয়া এইটো হ'ল কি আয়তাকৃতিৰ পিৰামিডৰ তলকেইখন হ'ল আমি 6খন পালোঁ তাৰে এখন কি হয় পঞ্চভুজ আকৃতিৰ হয় আৰু বাকী যিখন পাৰ্শ্ব তল থাকে সেইখন কি হয় ত্ৰিভুজ আকৃতিৰ হয় এটা চাওঁ আমি কাষ নিৰ্ণয় কৰিম কাষ একেধৰণে আমি যদি বেছি ইমান হেৰি নকৰোঁ তেতিয়া কি হ'ব 1 2 3 4 5 6 7 8 9 10 10খন কাষ হ'ব 10খন কাষ হ'ল 10খন কাষ হ'ব ঠিক আছে এতিয়া আমি চাম চুক কেইটা আছে চুক বুলি ক'লে কেইটা হ'ব এইটো 1 2 3 4 5 6 ছটা হ'ল সেইটো ইমান টান নহয় বস্তুটো আঁকিবলৈ জানিব লাগে আৰু কোনটো বস্তু কাষ হয় কোনটো বস্তু চুক হয় কোনটো তল হয় সেই বস্তুটো আমি ভালকৈ চাব লাগে বাকী একেবাৰে সহজ হয় ঠিক আছে অলপমান মন কৰি চাব লাগে এতিয়া আমি কি পালোঁ তল পালোঁ আমি 6খন কাষ পালোঁ আমি 10খন আৰু চুক পালোঁ কেইটা 6টা আমি চুক বা শীৰ্ষবিন্দু পালোঁ আৰু এতিয়া হ'ল কি আমাৰ পঞ্চভুজ আকৃতিৰ পিৰামিড ঠিক আছে এতিয়া নেক্সট আহিলে কি এনেকৈ আমি নিজৰ ইচ্ছামতে বিভিন্ন ধৰণৰ আমি পিৰামিড আঁকিব পাৰোঁ হয়তো বেকগ্ৰাউণ্ডৰ অলপ টিঙৰ মাত হ'বলৈ মানে টিং ভাল হৈ আছে তো অলপমান মাত আহিছে তাৰ কাৰণে ক্ষমা প্ৰাৰ্থনা জনাইছোঁ এতিয়া আহিলে অইলাৰ সূত্ৰটো কি হয় এতিয়া যে আমি যে তল কাষ চুক নিৰ্ণয় কৰি আছোঁ যে সেই তল কাষ চুকৰ ওপৰত ভিত্তি কৰি অইলাৰ সূত্ৰটো মানে বিস্তৃত হৈ আছে ঠিক আছে এতিয়া কোনো এটা চিত্ৰ গোটা আকৃতি যদি সেইটো বহুস্থলক সহায়না হয় যদি আমি চাবলৈ যাওঁ তেতিয়া কি হ'ব লাগিব সেই 1 নম্বৰ কথা অইলাৰ সূত্ৰ মানি চলিব লাগিব যদিহে সেই বহুস্থলকটো যদি অইলাৰ সূত্ৰ মানি নচলে তেতিয়া সেইটো আমি বহুস্থলক বুলি ক'ব নোৱাৰোঁ ঠিক আছে সেইকাৰণে বহুস্থলক হ'বলৈ হ'লে এই অইলাৰ সূত্ৰ মানি চলিবই লাগিব এতিয়া অইলাৰ সূত্ৰটো কি অইলাৰ কোন আছিলে এটা পৰীক্ষাত আহিব পাৰে পৰীক্ষাত এই ধৰণৰ আহিব পাৰে যে অইলাৰ সূত্ৰ আৱিষ্কাৰ কৰা গণিতজ্ঞজন কোৰ বা নাম কি ঠিক আছে অইলাৰ সূত্ৰ আৱিষ্কাৰ কৰা গণিতজ্ঞজনৰ নাম কি বা কোৰ আৰু তেখেত কোৰ আছিলে তেখেত আছিলে ছুইজাৰলেণ্ডৰ নাগৰিকক কি বুলি কোৱা হয় ছুইচ বুলি কোৱা হয় কিতাপত ছুইচ বুলি দিয়া আছে ছুইচ গণিতজ্ঞ বুলি দিয়া আছে ছুইচ মানে কি হয় ছুইজাৰলেণ্ডৰ এগৰাকী গণিতজ্ঞ আছিলে যেনেকৈ ভাৰতৰ ইণ্ডিয়াৰ মানুহবোৰ কি বুলি কয় ইণ্ডিয়ান বুলি কয় ঠিক তেনেকৈ যেনেকৈ ফ্ৰান্সৰ মানুহবোৰ কি বুলি কয় ফ্ৰেঞ্চ বুলি কয় ঠিক আছে আৰু জাৰ্মানীবোৰক কি বোলে জাৰ্মান বুলি কোৱা হয় সেইকাৰণে ছুইজাৰলেণ্ডৰ মানুহক বুলি কোৱা হয় ছুইচ বুলি কোৱা হয় ঠিক আছে আৰু এই অইলাৰ সম্পূৰ্ণ নাম হ'ল কি লিঅ'নাৰ্ড অইলাৰ আছিলে গণিতজ্ঞজনৰ সম্পূৰ্ণ নাম এতিয়া অইলাৰ সূত্ৰটো কি অইলাৰ সূত্ৰটো হ'ল কি যে F plus V minus E equal to 2 F plus V minus E equal to 2 এইটো হ'ল কি অইলাৰৰ সূত্ৰ ঠিক আছে
তো ইয়াৰ ওপৰতে বেছ কৰি আমি বস্তুটো হয় নে নহয় নিৰ্ণয় কৰিব লাগে আৰু যদি অষ্টাভুজাকৃতিৰ পিৰামিড বা পঞ্চভুজাকৃতিৰ পিৰামিড যদি পঞ্চভুজাকৃতিৰ পিৰামিডটো যদি এইটো যদি মানি নচলে তেতিয়া আমাৰ কি হৈছে সেইটো কিবা এটা আমাৰ হিচাপ কৰোঁতে খেলি মেলি হৈছে বুলি আমি গম পাব পাৰোঁ সেইকাৰণে শেষত আমি এইটো কৰি চাব লাগে যে বোলে F+V - E=2 হৈছে ধৰি লোৱা মই কৈছোঁ কি যে এটা তোমাক বহুস্থলক দি দিলে বহুস্থলকটো তল কাষ চুক নিৰ্ণয় কৰিব দিলে এতিয়া তুমি নিৰ্ণয় কৰি দিলা নিৰ্ণয় কৰাৰ পিছত বোলে মোৰ শুদ্ধ হৈছে নে নাই যদি তুমি চাব বিচাৰা তেতিয়া এইটো সূত্ৰ প্ৰয়োগ কৰি চাব পাৰা যদিহে এই সূত্ৰটো প্ৰয়োগ কৰিছোঁ যদি এইফালে যদি 2 নোলায় যদি 2 নোলায় তেতিয়া কি হ'ব সেইটো আমাৰ কি হৈছে আমাৰ হিচাপ কৰোঁতে ভুল হৈছে ঠিক আছে সেইকাৰণে অইলাৰ সূত্ৰটো এই গোটা আকৃতিৰ পাঠটো আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু সূত্ৰ হয় তো ইয়াত আমাৰ নতুন শব্দ হ'ল কি FV আৰু E FV আৰু E মানে কোনটো এতিয়া আমাৰ কি পাইছিলোঁ আমি অসমীয়াত তল পাইছিলোঁ কাষ পাইছিলোঁ আৰু চুক পাইছিলোঁ এতিয়া ইয়াৰ কোনটো হয় এইকেইটা আমি যোগ নাপাওঁ এতিয়া এই F মানে হ'ল কি ফেচ মানে হ'ল তল F মানে কি হয় তল হয় V মানে কি হয় ভাৰ্টেক্স মানে কি হয় কাষ ভাৰ্টেক্স মানে কি হয় কাষ কাষ নহয় চুক ভুল হৈ যাব ভাৰ্টেক্স মানে কি হয় চুক হয় ভাৰ্টেক্স মানে চুক হয় আৰু ই মানে কি হয় এজ EDGE এজ মানে কি হয় কাষ এই যে ক্ৰিকেট খেলিব লাগে যে এজ লাগিলে বুলি কয় যে মানে কি কাষত লাগি গ'ল সেইটোৱে ঠিক আছে এজ মানে কি হয় কাষ হয় এতিয়া এইকেইটা বস্তু হ'ল আমাৰ কি F মানে কি হয় ফেচ মানে কি হয় তল P মানে কি হয় ভাৰ্টেক্স মানে কি হয় চুক হয় আৰু E মানে কি হয় এজ মানে কি হয় কাষ হয় এতিয়া আমি যেনেকৈ নিৰ্ণয় কৰিছোঁ তেনেকৈ আমি বহাই চাব লাগিব বহাই পেলাই যদি আমাৰ 2 যদি ওলাইছে তেনেকৈ আমাৰ এইটো শুদ্ধ হ'ব ঠিক আছে আৰু এইটোৱে হ'ল কি আমাৰ অইলাৰ সূত্ৰ অইলাৰ সূত্ৰটো পৰীক্ষা লিখিব আহিব পাৰে যে লিখা অইলাৰ সূত্ৰটো লিখা ঠিক আছে তেনেকৈ দি দিব পাৰে কুৱেশ্যন মাৰ্ক 1 কাৰণে আহিব পাৰে 1 মাৰ্কৰ কাৰণে আহিব পাৰে যে অইলাৰ সূত্ৰটো লিখা তেনেকৈ আহি যাব পাৰে নাইবা আহিব পাৰে যে অইলাৰ সূত্ৰটো আৱিষ্কাৰ কৰা গণিতজ্ঞজন কোন দেশৰ আছিলে তেনেকৈ আহিব পাৰে ইয়াৰ লগতে আমাৰ পাঠটো যিখিনি আৱশ্যকীয় বস্তু আছিলে সেইখিনি প্ৰায় শেষ হৈছে তো লাষ্টত পেজ নম্বৰ 201 কিতাপৰ পাঠ্যপুথিৰ 201 পেজ নম্বৰ যিখিনি এখন চাৰ্ট দি আছে সেই চাৰ্টখন আমি মনত ৰখাটো দৰকাৰ তাৰপৰা আমি সংখ্যা উলিয়াব আহিব পাৰে যদিহে মানে ছবিটো আঁকি যদি কৰিব পাৰে তেনে ভাল কথা যদি কাৰোবাৰ যদি মুখস্থ বিদ্যা যদি ভাল হয় তেতিয়াহ'লে এখন মুখস্থ কৰি ল'ব পাৰে কিন্তু সাধাৰণতে গণিত মুখস্থ কৰা নহয় সেইকাৰণে বস্তুৰ ছবিটো আঁকি লৈ পিনে তাৰপৰা নিজে উলিয়াবলৈ চেষ্টা কৰিব লাগে তেতিয়া ভালকৈ মনত থাকি যায় ঠিক আছে আৰু চাৰ্টখন পাৰিলে মনত ৰাখিবা মনত ৰাখিলে ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন আহিব পাৰে যে ত্ৰিভুজাকৃতি পিৰামিডৰ তল কাষ চুক নিৰ্ণয় কৰা তেতিয়া যদি মনত থাকে তেতিয়া ডাইৰেক্ট লিখি দিলেই হৈ গ'ল আৰু যদি মনত নাথাকে তেতিয়া আমি কি কৰিব লাগিব ছবিটো আঁকিব লাগিব ছবিটো আঁকি পিনে তাৰপৰা আমি তল কাষ চুক আমি নিৰ্ণয় কৰিব লাগিব ঠিক আছে আৰু ইয়াৰ লগে লগে আমাৰ পাঠটো শেষ হৈছে তাৰ বাকী থাকিলে অনুশীলনীখিনি হয়তো মই ফটো মাৰি তোমালোকৰ হোৱাটছআপত দি আমাৰ হোৱাটছআপৰ যিটো গ্ৰুপ আছে তাত মই দি দিম ঠিক আছে আৰু সেইখিনি আছিলে আজি ক্লাছটো হৈ গ'ল আমাৰ তাৰপিছতে বাকী ইটোৰ পাছত যেনেকৈ কয় যে যদি এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি তুমি নতুনকৈ ছাবস্ক্ৰাইব কৰি ল'ব নকৰিলেও হ'ব কৰিলে ভাল লাগিব আৰু ঠিক আছে আৰু এইখিনিয়ে কৈ আজি ক্লাছটোৰ পৰা বিদায় মাৰিছোঁ ধন্যবাদ